তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে কৃষকসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ, কিয়নো PM ধন ধনায়া কৃষি যোজনা এটা মুকলি কৰা হৈছে। যিটো আঁচনিৰ জৰিয়তে আপোনালোকে বহুত সুবিধা আপোনালোকে লাভ কৰিব। একদম নতুন হয়, 2025 চনৰ নতুন আঁচনি PM ধন ধনায়া কৃষি যোজনা। তো আপোনালোকে এই আঁচনিখনত, আপোনালোকে যোজনাখনত যদি আপোনালোকে আবেদন কৰে, তো কি বেনিফিট লাভ কৰিব, কোনসকলে এই আঁচনিখনত আবেদন কৰিব পাৰিব, কোনসকল কৃষিয়ে এই আঁচনিখনত এপ্লাই কৰিব পাৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ইয়াতে আপোনালোকে এককালীন হিচাপে সাহায্য আপোনালোকে লাভ কৰিব, বহুত টকা আপোনালোকে লাভ কৰিব। তো কেনেকৈ কি কৰিব, এই নতুন আঁচনিখনত কি সুবিধা পাব, কোনে আবেদন কৰিব পাৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই কৃষকসকলে PM ধন ধনায়া কৃষি আঁচনিখনত, যোজনাখনত আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে বেনিফিটখিনি আপোনালোকে জানি লওক, কি বেনিফিট পাব সেইটো আপোনালোকে জানি লওক। তো চাওক, এতিয়া আপোনালোকে PM ধন কৃষি যোজনা 2025, তো ইয়াতে এছামিছত ধন বুলি আহিছে, কিন্তু ইংলিছত ধন ধনায়া বুলি আহে। তো ইয়াতে আপোনালোকে PM ধন কৃষি যোজনা 2025 কৃষকৰ সুবিধা আৰু যোগ্যতা, তো কি সুবিধা পাব আৰু কোন কি যোগ্যতা হ'ব লাগিব, কোনসকলে পাৰিব, মই আপোনালোক জনাই দি আছোঁ। ইয়াতে আপোনালোক সকলো দিয়া আছে। তো নতুন নটিফিকেশ্যন আহি গৈছে। তো চাওক, ইয়াতে আপোনালোকে কোৱা হৈছে, ইয়াতে তলত আপোনালোকে চাওক, ইয়াতে ইয়াতে কৃষি উৎপাদনশীলতা, আৰ্থিক স্থিতিশীলতা আৰু গ্ৰাম্য আত্মগাঁথনি বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰী সমৰ্থিত কৃষি যোজনা 2025 কেন্দ্ৰীয় চৰকাৰৰ এইটো নতুন বাজেটত এই আঁচনিখন মুকলি কৰা হৈছে। তো আপোনালোকে 2025 অংশ, এতিয়া কোৱা হৈছে 2025 অংশ হিচাপে ঘোষণা কৰা এই আঁচনিখনে আৰ্থিক সাহায্য, উন্নত জলসিঞ্চনৰ সুবিধা আৰু চপোৱাৰ পিছৰ ব্যৱস্থাপনা সহায় আগবঢ়াই ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক উন্নতি কৰাত গুৰুত্ব আৰোপ কৰে। আপুনি নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে 75 কোটিৰ বিনিয়োগেৰে এই আঁচনিখনে 100খন জিলাত এই আঁচনিখন দিয়া হ'ব। 1.7 কোটি কৃষকক উপকৃত কৰিব বুলি আশা কৰা হৈছে। তো কিমান কৃষকক ইয়াতে উপকৃত কৰিব, ইয়াতে দিয়া হৈছে 1.7 কোটি কৃষকক এই সাহায্য লাভ কৰিব। আৰু 100খন জিলাত 100 ডিষ্ট্ৰিক্টত আপোনাক এই সুবিধাটো, এই আঁচনিখন দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে, যিয়ে তেওঁলোকক আধুনিক আৰু বহনক্ষম কৃষি পদ্ধতিলৈ পৰিৱৰ্তন কৰাত সহায় কৰিব। ইয়াতে কি কোৱা হৈছে, বহনক্ষম কৃষি পদ্ধতিলৈ পৰিৱৰ্তন কৰাত সহায় কৰিব। তো যে নতুন পৰিৱৰ্তন কৰাত সহায় কৰিব। তাৰপিছত চাগে আপোনালোকে ইয়াতে আপোনাৰ যিটো আঁচনিখনৰ নাম, PM ধন ধনায়া কৃষি যোজনা 2025, আপুনি চাব পাৰিছে। ইয়াতে কোৱা হৈছে PM, যিটো ইংলিছত যিটো আপোনাৰ নাম হ'ব আঁচনিখনৰ, এইটো হ'ল PM ধন ধনায়া কৃষি যোজনা 2025। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে ইয়াতে আপোনালোকে এই পদক্ষেপে ভাৰতীয় কৃষিক আধুনিকৰণ, বজাৰৰ উন্নত প্ৰৱেশ, আৰ্থিক সুৰক্ষা আৰু কৃষকৰ বাবে উন্নত উৎপাদনশীলতা নিশ্চিত কৰিবলৈ লোৱা হৈছে। ইয়াতে কোৱা হৈছে, কম উৎপাদনশীলতা, পানীৰ অভাৱ, আধুনিক প্ৰযুক্তিৰ সুবিধাৰ অভাৱ আদি মূল কৃষি প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি কৃষকসকলক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী ধন কৃষি যোজনা ৰচনা কৰা হৈছে। এই আঁচনিখনে সামগ্ৰিক কৃষি দক্ষতা বৃদ্ধিৰ বাবে আৰ্থিক সাহায্য, ৰাজসাহায্য আৰু উন্নত কৃষি সমাধান প্ৰদান কৰে। ইয়াতে কি কোৱা হৈছে আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে, এই পদক্ষেপে বিশেষভাৱে ঐতিহাসিকভাৱে কম কৃষি উৎপাদনশীলতা থকা 100খন জিলাক লক্ষ্য কৰি লৈছে, যাৰ ফলত সংগ্ৰামী কৃষকসকলক প্ৰত্যক্ষ সাহায্য নিশ্চিত কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে, 100খন জিলাত দিয়া হ'ব এই আঁচনিখনৰ সুবিধা। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে মূল কেন্দ্ৰবিন্দু ক্ষেত্ৰসমূহ ইয়াতে দিয়া হৈছে, মূল্য কেন্দ্ৰবিন্দু যিটো ক্ষেত্ৰসমূহ ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে আপোনাৰ শস্যৰ বৈচিত্ৰতা দিয়া হৈছে। ইয়াতে আপোনালোকে দালি, তৈলবীজ আৰু উচ্চ মূল্যৰ শস্যলৈ স্থানান্তৰিত হোৱাক উৎসাহিত কৰা, জলসিঞ্চন বৃদ্ধি, সৌৰ
সৌৰশক্তি চালিত জলসিঞ্চন আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থাৰ সুবিধা সম্প্ৰসাৰণ চপোৱাৰ পিছৰ সমাধান ইয়াতে শস্যৰ অপচয় কম কৰিবলৈ শীতল সংৰক্ষণ ইউনিট আৰু গুদাম গঢ়ি তোলা। আৰ্থিক সাহায্য আৰু ঋণৰ প্ৰৱেশ ৰাজসাহায্যযুক্ত ঋণ প্ৰত্যক্ষ নগদ ধন স্থানান্তৰ আৰু শস্যৰ বীমা প্ৰদান কৰা। বজাৰ সংযোগ কৃষক সমবায় আৰু ডিজিটেল ব্যৱসায়িক মঞ্চ শক্তিশালী কৰা। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে আপোনালোকে লোন ল'ব পাৰিব, নগদ ধন আপোনালোকে ল'ব পাৰিব। তো আপোনাৰ যদি টকাৰ প্ৰয়োজন হয় তো এই আঁচনিখনৰ জৰিয়তে আপোনালোকে টকা লাভ কৰিব। তো আপোনালোকে যিবোৰ কাম আপোনালোকে কৃষকসকলে যিবোৰ কাম কৰে, যিবোৰ বস্তুত প্ৰয়োজন, সেইসমূহ প্ৰয়োজনত টকা যদি লোৱাৰ বাবে যদি পইচাৰ প্ৰয়োজন হয় তো আপোনালোকে এই আঁচনিখনৰ জৰিয়তে আপোনালোকে ল'ব পাৰিব। তো নতুন আঁচনি মুকলি কৰা হৈছে। তো আপোনালোকে যদি এই আঁচনিখনত আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত ইয়াতে আপোনালোকে প্ৰধানমন্ত্ৰী ধন কৃষি যোজনাৰ প্ৰধান উপকাৰ। তো ইয়াতে 1 নম্বৰ উপকাৰটো হ'ল আপোনাৰ কৃষকৰ বাবে আৰ্থিক সাহায্য। তো ইয়াতে প্ৰথমটোৱে হ'ল আপোনাৰ কৃষকৰ বাবে এটাই হ'ল আপোনাৰ আৰ্থিক সাহায্য আপোনালোকে লাভ কৰিব এই আঁচনিখনৰ জৰিয়তে। তাৰপিছত ইয়াতে আপোনালোকে ইয়াতে কোৱা হৈছে আপোনালোকে বীজ, সাৰ আৰু আধুনিক কৃষি যন্ত্ৰ পাতি ক্ৰয় কৰিবলৈ প্ৰত্যক্ষ আৰ্থিক অনুদান, কম সুতৰ কৃষি ঋণ প্ৰদানৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড, KCC সম্প্ৰসাৰণ জলবায়ু সম্পৰ্কীয় বিপদ আৰু লোকচানৰ পৰা কৃষকসকলক ৰক্ষা কৰিবলৈ ৰাজসাহায্যযুক্ত শস্য বীমা। তো ইয়াতে আপোনালোকে কোৱা হৈছে কম সুতৰ হাৰত আপোনাৰ যিটো সুতৰ হাৰ সেইটো একদম কম হ'ব। কৃষি ঋণ ল'বৰ বাবে আপুনি যদি ঋণ ল'ব বিচাৰে, লোন ল'ব বিচাৰে, একদম কম সুতৰ হাৰত আপোনালোকে লাভ কৰিব। লগতে কিষাণ ক্ৰেডিট কাৰ্ডখনো আপোনালোকে লাভ কৰিব আৰু KCC যিটো আপোনাৰ লোন, সেই লোনটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো বহুত সুবিধা আপোনালোকে এই আঁচনিখনৰ জৰিয়তে লাভ কৰিব। তো এতিয়া কথা হ'ল আপোনালোকে কোন ডিষ্ট্ৰিক্টত এই আঁচনিখনৰ সুবিধা পাব এইটো কিন্তু লিষ্ট মুকলি হোৱা নাই। জাষ্ট নতুন এই আঁচনিখন লঞ্চ হ'ল, নতুনকৈ আৰম্ভ হ'ল, কিন্তু এতিয়ালৈকে কাম আৰম্ভ হোৱা নাই। কোনো ডিষ্ট্ৰিক্টতে এই যিটো আঁচনি, এই নতুন যিটো আঁচনি এইখন আপোনাৰ কাম আৰম্ভ হোৱা নাই। জাষ্ট নটিফিকেশ্যন আহিছে যে আঁচনিখনৰ কি সুবিধা পাব, কোনে আবেদন কৰিব পাৰিব, কি সুবিধা লাভ কৰিব, এইটোহে ইয়াতে জনাই দিয়া হৈছে। তো কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব অফিচিয়েলি একো আপডেট অহা নাই। তো যেতিয়াই আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। আমাৰ অসমত যিমান কৃষক আছে সকলো কৃষকৰ ওচৰত এই ভিডিঅ'টো গৈ পায় যাতে সকলোৱে চাব পাৰে। তো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব, কাৰণ নতুন আঁচনি মুকলি কৰা হৈছে। এই আঁচনিখনত বহুত সুবিধা আপোনালোকে লাভ কৰিব যদি আপোনালোকে এজন কৃষক হয়। তো আপোনালোকে নিশ্চয় গম পালে। তো বৰ্তমান এইটো কোনো ডিষ্ট্ৰিক্টতে এইটো আৰম্ভ হোৱা নাই। জাষ্ট নতুন নটিফিকেশ্যন আহিছে, নতুন জাননী আহিছে যে এই আঁচনিখনত কি সুবিধা পাব। তো এইটো কোনো ডিষ্ট্ৰিক্টতে এতিয়ালৈকে আৰম্ভ হোৱা নাই। তো 100খন ডিষ্ট্ৰিক্টত দিয়া হ'ব। আমাৰ অসমত কোন ডিষ্ট্ৰিক্টত আপোনালোকে পাব মই আপোনালোক যেতিয়া লিষ্টটো আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব, চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো নতুন আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী PM ধন কৃষি যোজনা। ইংলিছত আপোনাৰ PM ধন কৃষি যোজনা, আৰু আমাৰ অসমীয়াত যিটো এছামিছত এইটো আপোনাৰ প্ৰধানমন্ত্ৰী ধন কৃষি যোজনা হয়। তো আপোনাৰ যিটো এছামিছৰ যিটো নাম এইটো প্ৰধানমন্ত্ৰী ধন কৃষি যোজনা। তো আপোনালোকে নিশ্চয় গম পালে। তো আজি ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই কৃষকসকলে এই নতুন আঁচনিখনৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।